নমস্কাৰ। আজি ষষ্ঠ শ্ৰেণীৰ সপ্তমহ পাঠহ মৃদপিছ চন্দনম আগবঢ়োৱা হৈছে। গীতটো সুৰত কেনেধৰণে গায় প্ৰথমতে কথাৰে চোৱা হৈছে, তাৰপিছত সুৰত। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা, তেতিয়া পৰৱৰ্তী পাঠসমূহ লগে লগে লাভ কৰিবা। সপ্তমহ পাঠহ মৃদপিছ চন্দনম, অৰ্থাৎ মাটিও চন্দন। আমাৰ এই ভাৰতবৰ্ষৰ যি ভূমিভাগ, যি মাটি, সেয়া চন্দনৰ লগত তুলনা কৰা হৈছে। মৃদপিছ চন্দনম, এইটো প্ৰথম আমি কথা হিচাপে কেনেধৰণে গাব পাৰোঁ যে মৃদপিছ চন্দনম অস্মিন দেশে গ্ৰামো গ্ৰামঃ সিদ্ধবনম যত্তস্য বালা দেবী স্বরূপা বালা সর্বে শ্রীরামঃ হরিমন্দিরমিদম অখিল শরীরম ধনশক্তিজনসেবাयै যত্তস্য কিরাयै বনরাজঃ ধেনু মাতা পরমশিবা নিত্যং প্রাতঃ শিবগুণগানং দীপনতি খলু সত্যুপরা যত্তস্য বালা দেবী স্বরূপা বালা সর্বে শ্রীরামঃ ভাগ্যবিধায়ী নিজাজিত কর্ম যত্তস্যম শ্রিয়মর্জয়তি ত্যাগধনানাং তপোনিধীনাং গাথাং গায়তি কবিবাণী গঙ্গা জলমিব নিত্য নির্মলং জ্ঞানং সংসতিয়তিবাণী যত্তস্য বালা দেবী স্বরূপা বালা সর্বে শ্রীরামঃ যত্তহি নৈব স্বদেহ বিমুহঃ যুদ্ধরতানাং বীরানাং যত্তহি কৃষকঃ কায়রতঃ সন পশ্যতি জীবন সাফল্যম জীবনলক্ষ্যম নহি ধনপদবী যত্তস্য পর শিব পদসেবা যত্তস্য বালা দেবী স্বরূপা বালা সর্বে শ্রীরামা। আমি এইটো সুৰত গাম। মৃদপিছ চন্দনম অস্মিন দেশে গ্ৰামো গ্ৰামঃ সিদ্ধবনম যত্তস্য বালা দেবী স্বরূপা বালা সর্বে শ্রীরামা মৃদপিছ চন্দনমস্মিন দেশে হরিমন্দিরমিদমখিল শরীরম ধনশক্তিজনসেবাयै যত্তস্য কিরাयै বনরাজঃ ধেনুমাতা পরমশিবা নিত্যং প্রাতঃ শিবগুণগানং দীপনতি খলু সত্যুপরা যত্তস্য বালা দেবী স্বরূপা বালা সর্বে শ্রীরামা ভাগ্যবিধায়ী নিজাজিত কর্ম যত্তস্যমঃ শ্রিয়মর্জয়তি ত্যাগধনানাং তপোনিধীনাং গাথাং গায়তি কবিবাণী গঙ্গাজলমিব নিত্যনির্মলং জ্ঞানং সংসতিয়তিবাণী যত্তস্য বালা দেবী স্বরূপা বালা সর্বে শ্রীরামা যত্তহি নৈব স্বদেহ বিমুহ যুদ্ধরতানাং বীরানাং यत्र हि कृषकः कार्यरतः सन् पश्यति जीवनसाफल्यं जीवनलक्ष्यं नहि धनपदवी यत्तस्य परशिवपदसेवा यत्तस्य बाला देवी स्वरूपा
বালা সৰ্বে শ্ৰীৰামা। এইটো এনেধৰণে গীতৰ সুৰত গাব পাৰি। গতিকে তোমালোকে যেনেকৈ হওক কথাৰে বা গীতেৰে মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। নমো নমঃ। পৰৱৰ্তী চেনেলটো চাই থাকিবা, নতুন পাঠসমূহ লগে লগে পাবা। আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা।